বিহু পালেহি নহয় নে মাজত মাত্ৰ কেইটামান দিন বাকি আছে এইবাৰ কিন্তু মোৰ বিহু মানে ভাল হ'বলৈ গৈ আছে বিহুৰ আগতে ইমানখিনি উপহাৰ পালো নহয় ভাবিছো আপোনালোককো এবাৰ দেখুৱাই দিওঁ তাৰ লগতে এটা বিশেষ বস্তু মই কিনিছো সেই বস্তুটো আপোনালোকক দেখুৱাম যেটো বস্তু আপোনালোকৰো সকে প্ৰয়োজনীয় হ'ব বা প্ৰয়োজন বুলি অনুভৱ কৰিব বা আপোনালোকেও কিনিছে নেকি তেনেকুৱা বস্তু জনাব উপহাৰ পোৱা ইয়া গুটেখিনি কাপোৰ উলিয়াই লৈছো মানে উপহাৰ মানে মই মোৰ বাৰ্থডেত পালো বাৰ্থডেত যেহেতু বহাগ বিহুৰ আগতে হয় হেতু কাৰণে এইবাৰ বহুত বেছি উপহাৰ পালো আৰু এইবাৰে জীৱনত প্ৰথম ইমান উপহাৰ পাইছো বাৰ্থডেত আৰু এটো চাওকচোন ইমান ধুনিয়া এটা কটন লং ফ্ৰক হয় এটো মায়ে দিছে মানে মাটোৰ পৰা ফ্লিপকাৰ্টত অৰ্ডাৰ কৰি থৈছিল মনে মনে আৰু এটো মাটোৱে দিছে আকৌ একদম মায়ে মাটো একেলগে অৰ্ডাৰ কৰিছিল তাৰ লগতে এটো চাওক এটা খুব ধুনিয়া কটন লং স্কাৰ্ট এটো মোৰ ভাই বুৱাৰীজনী মানে কৰিশ্মাই দিছে আৰু তাৰ লগতে এটো চাওক ইমান ধুনিয়া পিংক এটা একদম কোমল কটন ফ্ৰক এটো মাহিয়ে দিছে আৰু এটো ফ্ৰক মই মোৰ নিজলে কিনিছো কটন মানে গৰমত পিন্ধিবৰ কাৰণে গৰম দিনত এই কোমল কটন কাপোৰবোৰ আমাক পিন্ধিবলৈ লাগে মানে আমি শৰীৰটো ভালে ৰাখিবৰ কাৰণে নহয় নে কিন্তু গৰম দিনত আমি আমাৰ ইন্টিমেট এৰিয়াটো বিশেষ যতন লোৱাটো বহুত বেছি প্ৰয়োজন আৰু মই যে কৈছো আপোনালোকক মই আৰু এটা বস্তু দেখুৱাম বুলি আৰু এটা বস্তু আনিছো বুলি অনা অলপ দিন হল অৱশ্যে মই লগাই আছো মানে এটো হল চাওক এভাৰটিনৰ ক্ৰীম হেয়াৰ ৰিমুভাৰ বিকিনি লাইন হেয়াৰ ৰিমুভাৰ হয় গৰম দিনত আমি আমাৰ বডিৰ প্ৰতিটো পাৰ্টস অলপ এক্সট্ৰা যতন লওঁ নহয় নে মানে আমি ধৰক একদম সানস্ক্ৰিন লগাও তাৰ লগতে আৰামদায়ক কাপোৰ হাস পিন্ধো ঠিক তেনেদৰে কিন্তু আমি ইন্টিমেট এৰিয়াটো যতন লোৱাটো বহুত বেছি প্ৰয়োজন আৰু গৰম দিনত যদি ইন্টিমেট এৰিয়াটো লেতেৰা হৈ থাকে বা নুম হৈ থাকে তেতিয়া হলে মানে খুস কাহোতে এবোৰ কাটে মানে কৰঙনটো কাটে আৰু তাৰ ফলত মানে বহুত কষ্ট হয় যি সকল ভুক্তভোগী সেই সকলে বুজি পায় গটিকে আপোনালোকে এটো ব্যৱহাৰ কৰি পেলাই ইন্টিমেট এৰিয়াটো ক্লিন কৰি ৰাখিব পাৰিব আমি যেনেদৰে আমাৰ হাত ভৰি নুমবোৰ আতৰাই ৰাখো ঠিক তেনেদৰে আপোনালোকে এভাৰটিনৰ এটো বিকিনি লাইন হেয়াৰ ৰিমুভাৰটো ব্যৱহাৰ কৰি আপোনালোকে নিজকে মানে পৰিষ্কাৰ কৰি ৰাখিব পাৰিব আৰু এটোত কোনো বেয়া গোন্ধ নাই আৰু লগোৱাৰ মানে প্ৰায় 5 মিনিট সময় পিছতে নুমবোৰ ৰিমুভ হৈ যায় আপোনালোকে এবাৰ এনেকে হাতত লগাই চাই লব যেহেতু মানে ইন্টিমেট এৰিয়াটো বহুত বেছি সেনসিটিভ হয় হেতু কাৰণে এবাৰ লগাই চাই লব কিছুমানৰ স্কিনত হয়তো শুট নকৰিবও পাৰে কিন্তু এটো বহুত বেছি ভাল হয় আৰু কেতিয়া কেচিয়ে কাটিলে বা এনেকে ব্লেড লৈ কাটিলে কাটি যোৱাৰ সম্ভাৱনা থাকে কিন্তু তেনেকুৱা কৰিব নালাগে হেতু কাৰণে যিকোনো এটা ভাল ব্ৰ্যান্ডৰ এটো বিকিনি লাইন হেয়াৰ ৰিমুভাৰ লব পাৰে গটিকে এভাৰটিন ব্ৰ্যান্ডৰ বিষয়টো আপোনালোকে জানে মই অকনমান হাতত লগাই দেখুৱাই দিছো চাব 5 মিনিটতে কেনেকুৱা ধুনিয়া কাম কৰে যেটো লগোৱাৰ পিছত দেখিছে মোৰ অকনমানহে আছে লগোৱাৰ পিছত ইয়াৰ কোনো জ্বলন পুৰণৰ সমস্যা নহয় একদম মানে খুব ভাল পাব আপোনালোকে লগাই আৰু এটো কিনিব পৰা লিংক মই কমেন্টত পিন কৰি থৈছো মই হেতু কাৰণে কৈছো গৰম দিনত আমি যেনেদৰে কটন হাসজোৰ পিন্ধো আমি নিজকে আৰাম পাবৰ কাৰণে ঠিক তেনেদৰে আমি কিন্তু ইন্টিমেট এৰিয়াটো ক্লিন কৰি ৰখাটো প্ৰয়োজন আৰু ক্লিন কৰি ৰাখিলেহে আমি ভালদৰে মানে সময়খিনি পাৰ কৰিব পাৰো নহলে বিৰাট কষ্ট হয় আৰু হেতু সকলো ভুক্তভোগীয়ে বুজি পায় আৰু এটো চাওক মই অকনমান আপোনালোকক লগাই দিম ইয়াতে এনেকে স্কুপ টাইপৰ পাত আহে একবাৰ দেখিছে তাৰ পিছত এই জায়গাডোখৰ সব মাটো দেখুৱাই দিয়া দেখিছে নে মোৰ নোম হৈ আছে দেখিছে আৰু এতিয়া মই আপোনালোকক দেখুৱাম এয়া এনেকে লগাই থৈ দিছো লগাই 5 মিনিট সময় থৈ দিম তাৰ পিছত চাব নোমখিনি কেনেদৰে ৰিমুভ হৈ যাব ইয়াতে এখন কইন টিস্যু আহে দুটা আহে কইন টিস্যু অৱশ্যে কিন্তু কইন টিস্যু কিটা এতিয়া মোৰ শেষ হ'ল মই আপোনালোকক ওয়াইপছ দি ৰিমুভ কৰি দেখুৱাম 5 মিনিট সময়ৰ পিছত আৰু আপোনালোকে গম পাব যে নোমখিনি কেনেদৰে ৰিমুভ হৈ যায় প্ৰায় 5-7 মিনিট সময় হৈ গল আৰু এতিয়া মই আপোনালোকক চাওক এখন ওয়াইপ টিস্যু এখন লৈ লৈছো আৰু আপোনালোকে কটন ৰুমাল এখনো লব পাৰে অকনমান পানীত তিয়াই বা যিকোনো কটন কাপোৰ অকনমান পানীত তিয়াই লব পাৰে বা এনেকুৱা টিস্যু লব পাৰে আৰু পেকেটটো যেতিয়া আপোনালোকে কিনিব কইন টিস্যু পাব তাতে হেতু বহুত বেছি ভাল হয় আৰু এয়া চাওক মই এতিয়া ৰিমুভ কৰিম সদায় অপোজিট ডাইৰেকশনত ৰিমুভ কৰিব লাগে লিয়া দেখিছে এইবোৰ চাওক নোমবোৰ কেনেদৰে আতৰি আহিছে এয়া চাওক আৰু চাওক এই জায়গাটো একদম মিহি হৈ গৈছে ধৰিব পাৰিছে আৰু এনেদৰে মানে নোমখিনি ৰিমুভ হৈ যায় চাওক
গতিকে আপোনালোকে গম পালে যে এইটো এভাৰগ্ৰীনৰ যিটো বিকিনি লাইন হেয়াৰ ৰিমুভাৰ হয় কিমান কম সময়তে কাম কৰে, মাত্ৰ 5 মিনিট সময়তে কৰে। গতিকে আপোনালোকে যদি এইটো ব্যৱহাৰ কৰি নিজকে পৰিষ্কাৰ কৰি ৰাখিব বিচাৰিছে তেতিয়াহ'লে মই কমেণ্টত লিংক পিন কৰি থৈছোঁ, সেই লিংকত গৈ আপোনালোকে কিনিব পাৰিব আৰু দামো বহুত বেছি নহয়। লগতে আৰু এটা কথা কওঁ, বজাৰত বহুত ব্ৰেণ্ডৰ মানে এনেকুৱা হেয়াৰ ৰিমুভাৰ ক্ৰীম পায়, বিকিনি লাইন হেয়াৰ ৰিমুভাৰ ক্ৰীমো পায়, কিন্তু যেতিয়া আপোনালোকে ইণ্টিমেট এৰিয়াৰ কাৰণে চুজ কৰিব বহুত ভাবি চিন্তি চাই চিতিহে ল'ব, যিহেতু ইণ্টিমেট এৰিয়াটো বহুত বেছি চেঞ্চিটিভ হয়। গতিকে এভাৰগ্ৰীনৰ এইটো আপোনালোকে নিঃসন্দেহে ল'ব পাৰে আৰু বহুত বেছি ভাল পাব ব্যৱহাৰ কৰি, আৰু এবাৰ ব্যৱহাৰ কৰাৰ পিছত আপোনালোকে গোটেই জীৱনৰ কাৰণে এইটোকে ব্যৱহাৰ কৰি থাকিব। গতিকে ভিডিঅ'টোৰ পৰা বিদায় ল'লোঁ, আশা কৰিছোঁ ভিডিঅ'টোৱে আপোনালোকক উপকৃত কৰিলে আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব বুলিও আশা কৰিলোঁ। গতিকে বাই বাই।